নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সমস্ত ছাত্ৰ-ছাত্ৰীক মোৰ ভইচ চেঞ্জৰ অন্য এটা খণ্ডলৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰটো ভিডিঅ'ত ইতিমধ্যে ভইচ চেঞ্জৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বহুখিনি আলোচনা কৰিলো। তাৰ পাছত আমি এতিয়া ইয়াৰ পাছৰ পৰ্যায় 2026 চনৰ কুৱেশ্যনখিনিৰ পৰা আৰম্ভ কৰিবলৈ লৈছো। তোমালোকে ভালদৰে মনোযোগ দি শুনিবা বুলি আশা ৰাখিছো। 2024 চনত আহিছিলে প্ৰথম she likes sweet, তাই মিঠাই ভাল পায়। Sweet is subject, কি ভাল পায়? মিঠাই ভাল পায়। কোনে ভাল পায়? she is subject, sweet is object, sweet এ আৰম্ভ হ'ব। sweet is আমি যাৰ বেছিকে লাগে। প্ৰেজেন্ট ইনডেফিনিটৰ বাক্যটো গমেই পাইছো, s আছে লাইকৰ লগত। sweet is liked by her, sweet is liked by her, ঠিক আছে, সহজ এটো। The man narrated me a story, the man narrated me a story, the man narrated, only V2 form is there, মাত্ৰ V2 ফৰ্মটো আছে, past tense ফৰ্মটো আছে, গতিকে past indefinite বাক্য। এটো দুটা প্ৰকাৰ হ'ব, এটো সহজ, তোমালোকে পাৰিবে, অলৰেডি তোমালোকে কৰি আহিছা আগতেও। কি বৰ্ণনা কৰিছিলে? কি বৰ্ণনা কৰিছিলে? A story। কাক বৰ্ণনা কৰিছিলে? মোক, me, me is also object, a story is object, me is also object। দুটাকে অবজেক্ট থাকোতে আমাৰ কোনো চিন্তাই নাই, এটো সিধা সিধি পোনপটীয়া কৰিব পাৰিমেই। যিটোকে নলওঁ, কি ল'ম আমি? মি কে ললো। মি অবজেক্ট আছিলে, সাবজেক্ট হৈ বহুতে কি হ'ব? I was, কিয় was হ'ব? The man narrated, past indefinite আছে, past indefinite was এর বেছিকে বহে। The man was, I was narrated, NARRATED, I was narrated, a story টোক আমি নললো, ইয়াত এনে থাকি যাব। A story by the man, the man subjectত আছিলে the man, full stop। ইটো নিলিখো, গমে পাইছা তোমালোকে। কি হ'ব? A story ললে কি হ'ব? A story, I নবহি A story হ'ব। A story was narrated me, me টো এইখিনি থাকি যাব। A story ললোৱে by the man, ঠিক আছে, সেইটো নিলিখো আৰু কৈ দিছো মই। A story ইয়াত বহিব, me টো থাকি গলে এডিশনাল অবজেক্ট হিচাপে ইয়াতে থাকি যাব, এনে মি হৈয়ে থাকিব, I নহব কিন্তু। Who will bail the cat? Who will bail the cat? মেকুৰীটোক গৈ কোনে টিলিঙা পিন্ধাব? বেল পিন্ধাব। এই মেকুৰী ডিঙিত টিলিঙা কথাটো কয় যে, সেইটোকে এইটো এক্সামিনাৰ ভাবিলে সেইটোকে দি দিলে। Who will bail the cat? মেকুৰী ডিঙিত টিলিঙা কোনে ওলাব? বেল মানে এইটো বেল, স্কুলৰ বেলটো যেনিবা, সেইটো বেল। এতিয়া এটা ডাঙৰ কথা, what is the verb here? Bail is not noun, স্কুলৰ বেলটো কথা বুজোৱা নাই। Bail is not noun, it is a verb. Will go, will write, will play, will go, will write, will play, নিদি পেলাই দিছে will bail। বহুত শব্দ আছে, বহুত শব্দ আছে, কি সেইবিলাক নিজে নিজে ভাৰ্বো হয়,
বাক্যভেদে হি সেন্টেন্সটোত তাৰ পজিশ্যনটো লৈ হি ভাৰ্বো হ'ব পাৰে আৰু নাউনো হ'ব পাৰে। ইয়াত কিন্তু নাউন নহয় বেলটো। যে মেকুৰীক কোনে টিলিঙা পিন্ধাব, বেল লগাব। সুৰ ক্ষেত্ৰত তোমালোকে জানাই, বাকী এইটোতো কি ইয়েছ ন কুৱেশ্যন, WH কুৱেশ্যন, চৰি ইয়েছ ন কুৱেশ্যন কৈছো, WH কুৱেশ্যন। গোটেইখিনি WHতে যিটো অক্সিলাৰী যিটো কুৱেশ্যন ৱৰ্ড থাকে সেই কুৱেশ্যন ৱৰ্ডটো থাকি যায়। মাত্ৰ সুৰ ক্ষেত্ৰত পাৰ্থক্য আছে। সুৰ ক্ষেত্ৰত চিধা চিধি তোমালোকে বাইটো লিখি কলম কামুৰি বাই হোম WHOM। আগতে শিকি থোৱাৰ কাৰণে এনেকে কৈছো, হোমটো বহে বুলি জানা। বাই হোম চিধাই বহে, চিধাই বাইটো বহে, বাইটো প্ৰথমতেই বহে। অনলি সুৰ ক্ষেত্ৰতহে। বাকী আৰু 8টা এই কুৱেশ্যন ৱৰ্ড আছে, সেইখিনি ক্ষেত্ৰত নহব। বাই হোম চিধাই বহিলে, এইটোৱে মানে ছাবজেক্ট নহয় জানো কেলে। যেনিবা ৰাম উইল বিল্ড দ্য কেট, সেইটো কেনেকে লিখিলোহেঁতেন? দ্য কেট উইল বি বিল্ড বাই ৰাম লিখিলোহেঁতেন। কিন্তু কুৱেশ্যন ৱৰ্ডটোক পাছলৈ লৈ যোৱাৰ আমাৰ অধিকাৰ নাই। পাছলৈ লৈ গ'লে নহ'ব, কোনো মিনিং নহ'ব। কুৱেশ্যন ৱৰ্ডৰ পজিশ্যন সদায় এট দ্য বিগিনিং অফ দি চেণ্টেন্সৰ আৰম্ভণিতে হ'ব লাগিব। তেতিয়াহ'লে কি হ'ব? বাই হোম উইল দ্য কেটটো অবজেক্ট আছিলে, গুচি আহিব। উইল দ্য কেট বি বিল্ড। By whom will the cat be built? বেল বজোৱা নহয়, বেল লগোৱা। ফিউচাৰ ইনডেফিনিটত কি বহে? বিটো বেছিকে বহে। ফিউচাৰ ইনডেফিনিটত বিটো বেছিকে বহে। প্ৰথমটো ভিডিঅ'ত দেখুৱাই থোৱা আছে, মই এইখিনি প্ৰস্তুত কৰি থোৱা। ফিউচাৰ ইনডেফিনিটত কি বহে? এইটো ফিউচাৰ ইনডেফিনিট বি বেছিকে বহে। ফিউচাৰ কণ্টিনিউয়াছত বিং বেছিকে বহিব। বিং আগতো ভিডিঅ'ত এইটো মই ধুনীয়াকে কোৱা আছে কথাটো। তাৰপিছত 24 চনৰ কৰি আছো। By whom will the cat be built? তাৰপিছত আছে কি? Don't spread the rumor. Rumor মানে জানাই কি? গুজব, উৰা বাতৰি। এইটো কি সেন্টেন্স? ইম্পাৰেটিভ সেন্টেন্স। ইম্পাৰেটিভৰ নেগেটিভটো, নেগেটিভ ইম্পাৰেটিভ সেন্টেন্স। সেইকাৰণে ভাৰ্বটো প্ৰথমতেই আছে। নেগেটিভ হোৱাৰ কাৰণে মাত্ৰ ডোন্টটো আছে। আগতো ভিডিঅ'টো কৈছো মই এইখিনি কথা। ডোন্ট স্প্ৰেড দ্য ৰিউমাৰ। দুটা ষ্টাইলত কৰিছিলো আমি। এইটো কেনেকে কৰিছিলো? লেট দ্য ৰিউমাৰ, লেট লগাই, আৰু দুইটা কৰি দিম মই। লেট অবজেক্ট কি? দ্য ৰিউমাৰ, let the rumor not be, নেগেটিভৰ কাৰণে নটটো বহিছে, নতুবা অকল বি বহিলেহেঁতেন। not be কি? ভাৰ্বটো কি? স্প্ৰেড। স্প্ৰেড, স্পেলিং একে, কিন্তু প্ৰনাউন্সিয়েচন বেলেগ। SPREAD, স্প্ৰেড। কি লিখিলো? Let the rumor not be spread. খতম, ফুল ষ্টপ। তাৰপিছতে এইটোও লিখিম বুলি কৈছিলো মই। কি হ'ব এইটো? এইটো সহজটো
হা এইটো কি কেনেকুৱা যেন লাগিছে যে উৰা বাতৰি নিবিয়পাবা বুলি কৈছে এডভাইচ যেন লাগিছে গতিকে কি হ'ব ইউ আৰ এডভাইচড হা ইউ আৰ এডভাইচড তেনেকৈ হয় ইউ আৰ এডভাইচড ইউ আৰ ৰিকুৱেষ্টেড ইউ আৰ অৰ্ডাৰটো দিব পাৰোঁ কোনো কথা নাই অৰ্ডাৰ আৰু এডভাইচডৰ যদি খেলি মেলি লাগে সেইটো যিটো বহালেও হ'ব কোনো কথা নাই খেলি মেলি লাগে বুলি নহয় মানে অৰ্ডাৰ হ'ব যেনো লাগিছে ৰিকুৱেষ্ট হ'ব যেনো লাগিছে গতিকে তাৰ যিকোনো এটা দি দিলে তাত নধৰে ইউ আৰ এডভাইচড এতিয়া যিহেতু নেগেটিভ আছিলে অকল টু নবহে টুতকেও আগত কি আহিব নটটো বহিব not to spread the rumor একেই থাকিব ডুনটটো নবহে ডুনটৰ কাম নটে কৰিলে হা ডুনটৰ কামটো নটে কৰিলে গতিকে কি হ'ব as it is বহি যাব সেইটো not to spread the rumor full stop ঠিক আছে the baby is being taken care of active নে passive বাক্যটো দেখাৰ লগে লগেই গম পাব লাগিব ফৰ্মটো দেখিয়ে গম পাব লাগিব যে এইটো পেছিভ এইটো এক্টিভ কি ইজ বিং বহা মানে কি বিং বহা মানে পেছিভ ইফালে ইজ বিং আছে হা তেতিয়াহ'লে কি টেন্সৰ পেছিভ এইটো প্ৰেজেন্ট কণ্টিনিউৱাছৰ পেছিভ কি কৰিম বিংটো উঠাম ইজ আৰ কি বহাই বহিব এইটো ING দিম কি এতিয়া অবজেক্টিভ ধুনীয়াকে বাই মেড আছেই দা মেড হা মই কপি পেষ্টিং কৰি পেলাই দেখাই আছো এইটো যিহেতু অবজেক্ট ই ছাবজেক্টলৈ যাবই এইটোতো এছাৰ্টিভ চেণ্টেন্স কোনো দিগদাৰ নাই আগত কিবা বহিব অক্সিলিয়াৰী ভাৰ্ব বহিব বা কুৱেশ্যন ৱৰ্ড বহিব সেইটো কথা নাই দা মেড হা দা মেড এইটো কেপিটেল কৰিব লাগিব দা মেড কি কৰিম দা বেবী ইজ মেডৰ লগতো ইজ সেইটোতো এক্সট্ৰাকে বহাটো নাছিলে নহয় এক্সট্ৰাকে বহাটো বিংহে ইয়াৰ লগতো তেতিয়া ইজটো থাকিবই দা মেড ইজ তাৰপিছতে বিং উঠালো এইটো টেকিং কৰিব লাগিব এতিয়াতো এক্টিভটোহে বনাইছোগে আমি চেঞ্জ দা ভইচ মানে কি সেইটো কথাটো জানাই আৰু ক'ব নালাগে যে যদি বাক্যটো এক্টিভত আছে পেছিভ কৰা যদি বাক্যটো পেছিভত আছে এক্টিভ কৰা ঠিক আছে ইজ টেকিং care of is taking care of কি হ'ব the baby টো আমি লৈ আহো এইটো সাবজেক্টত আছিলে এতিয়া আহি অবজেক্টত বহি the maid কেনেকৈ হ'ল এইটো কপি নকৰিলো নেকি the baby full stop এইটো সৰু কথা টিটো স্মল কৰিব লাগিব the maid is taking care of the baby maid গৰাকীয়ে বেবীটোৰ চোৱা চিতা কৰি আছে ইয়াত লিখিছিলে পেছিভত কেনেকে আছে বেবীটোক চোৱা চিতা কৰা হৈ আছে by the maid very easy তাৰ পাছত আছে কি the tree has been uprooted এইটো the tree has been uprooted গছজোপা উভালি পেলোৱা হ'ল has been uprooted এইটোত গম পাইছো has been আছিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ নেকি নহয় কেতিয়া হ'লহেঁতেন ইয়াত যদি ING থকা ভাৰ্ব হ'ল তেতিয়া গছজোপাই উঘালি আছে
গছে কি উঘালিব মানুহ উঘালিব নেকি তেনেকুৱা হ'লহেঁতেন নহয় সেইটো পেচিভ আছে যেতিয়া গছজোপাকহে উভালা হ'ল কোনে উভালিলে নাই এইটো ইচ্ছামতে দিব পাৰা ময়ো উভালিলো বুলি ক'লেও দিগদাৰ নাই সিহঁতে উঘালিলে বুলি ক'লেও দিগদাৰ নাই তেওঁ উঘালিলে বুলি ক'লেও দিগদাৰ নাই সেইটো অসুবিধা নাই ধৰি ল'ব লাগিব ছাবজেক্ট নোহোৱাকে লিখিবই নোৱাৰো অবজেক্টত নোহোৱাকে এইটো থলে আৰু বাইটি এইটো লুকুৱাই থৈছে এইকণেই ক্ৰিটিকেল ক্ৰিটিকেল এইকণেই কি দি দিলো ডে দি দিলো ডেটো উইদিন ব্ৰেকেট কৰি দিলে ভাল যিহেতু প্ৰশ্নত নাছিলে এইটো আমি ধৰি লৈছো কোনে কি লিখে ঠিকান নাই এইটো আই বুলিও কৈ দিব কোনোবাই আই দে হেভ আহিব কিয় হেভ আহিব ডে লগত হেভ বহে টিৰ লগত হেজ আছিলে বিনটোতো এতিয়া উঠিবহে পেচিভত আছে পেচিভত বিন বহে এনি পাৰফেক্ট টেন্সত বিন বহে ওপৰত আমি আগৰ ভিডিঅ'ত পাই আহিছো বিনটো উঠিব দে হেভ আপৰুটেড এইটোত গণ্ডগোলেই নাই আপৰুটেড আমি এতিয়া ভিথি বিচাৰি হাবাথুৰি খাব নালাগে ভিথি বিচাৰি হাবাথুৰি খাব নালাগে কেলে নালাগে এই কি কথাটো হৈ আছে কাৰণ প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হয় ভিথি এনেও থাকে দে হেভ আপৰুটেড দা ট্ৰিটো লগাই দিলে হৈ গ'ল they have uprooted the tree এইটো স্মল কৰি দিলে কাম ফিনিছ ফুল ষ্টপ হৈছে এইখিনি আছিলে 2024 চনৰ 2023 খিনি আছে 2023ত he was instructed by his coach to play that shot he was instructed was where আছে V4 নাই ing নাই দেখোঁতে গম পাইছো তেওঁ ইনষ্ট্ৰাকশ্যন দিয়া নাই তেওঁক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল তেতিয়াহ'লে পেচিভ ইফালেও এইটো মাল আছে কি মাল আছে আমাৰ কি মাল আছে বাই হিজ কোচ তেতিয়াহ'লে হিজ কোচক আমি লৈ যাওঁ আৰু হিজ কোচক আমি লৈ যাওঁ হিজ কোচ his coach he is capital his coach এনেকে লিখিম চাব লাগিব was instructed মানে past indefinite passive past indefinite was where বেছিকে বহে was to নাইকিয়া কৰিব লাগিব his coach instructed এইটোত ইয়াত যেনিবা আছিলে V3 past participleত ইয়াত past participleত আছিলে এতিয়া ইয়াত আমি past tense formত মানে V2 দিব লাগিব V2 দিলেও কথা একেই V2 এ V3 এ একেই his coach instructed him to এইখিনিতে লাগিব কিন্তু হেকলে থলেগে নহব দেই him এই হিটো ইয়াত লিখিছো আমি his coach instructed him এইকণ লগতে এনেই লাগিহে আছিলে এইকণ লগত এনেই লাগিহে আছিলে আমি লগাই দিলো কাম ফিনিছ his coach instructed him to play that shot ঠিক আছে তাৰপিছত please give me some more time please give verb আগত আছে ভাৰ্বতকেও আগত please আৰু always এটা শব্দ এনেকে বহে মাত্ৰ নতুবা গিভতে থাকিলে give me some time তেনেকেও হলতে তেতিয়া যেনিবা এতিয়া এইটো এটা নিশ্চিত হৈ আছে কি নিশ্চিত হৈ আছে এইটো কি যে এইটো এটা উপদেশ গতিকে আমি কি কৰিম আমি এবাৰ দ্বিতীয় নিয়মটোৱে প্ৰথম লিখোচোন
হা ইউ আৰ এডভাইসড দি দিলে ভুল হ'ব তেতিয়াহ'লে ইউ আৰ অৰ্ডাৰ্ড দি দিলে ভুল হ'ব কি দিব লাগিব ইউ আৰ কি দিম আমি requested you are requested to নে কি এটো কৰিবলৈ কৈছিল না নকৰিবলৈ কৈছে কৰিবলৈ কৈছে হা you are requested to অকল not to নাই নেগেটিভ নহয় নহয় to give him some time এইটো কিন্তু বদলি হ'ব অকমান কি এই ৰিলেটিভ প্ৰনাউনটো বদলি হ'ব হা কপি কৰিলো নে কপি এইটো মডিফাই কৰি দিম আমি কি লাগে to give me টো এইটো হিম কৰিলেও কথা না নকৰিলেও কথা না হা এইটো হিম কৰিব পাৰি বা নকৰিলেও মোকে কৈছিলাম you are requested to give me some more time যে মোক আৰু কিছু সময় দিবলৈ তোমাক অনুৰোধ কৰা হৈছে হা তোমাক অনুৰোধ কৰা হৈছে হয় একে কথা আৰু ইটো ডিজাইন কি আছিলে হা let me be given let me be given let me be given let me be given some more time let me be given some more time বস তাৰপিছতে কি আছে is the gardener watering the plant এটো কোনোবা বছৰ অহা দেই কেনেকুৱা ক্ৰিটিকেল হয় মই আগতো ভিডিঅ'ত আকৌ কৈছিলো কিন্তু এইটো ভিডিঅ'ত আকৌ কৈছো চাচোন এটো কোনোবা বছৰ অহা let me see হা কোনোবা বছৰ অহা কি আছিল gardener the gardener is watering the plant the gardener is watering the plants তেনেকে আছিলে লিখিছিলো the plants are being assertive sentence এইবাৰ কিহত আহিছে এটো এইবাৰ আহিছে কি is the gardener কমন দিছে কিন্তু কেনেকে দিছে আগতে assertive sentence আছিলে আগতে কি হৈছিলে the gardener is এখিনিত সোমাই আছিলে is to watering the plants ঠিকই আছিল কিন্তু is to এইখিনিৰ পৰা উঠাই আগত প্লেস কৰাৰ কাৰণে এটো ইন্টাৰগেটিভ হৈ গ'ল আগতে আছিলে গাৰ্ডেনাৰ জনে মানে মালিজনে হা কি কৰি আছিলে পুলিত পানী দি আছে এতিয়া আছে নে হৈছে আগৰ প্ৰশ্নটোতকে ইজটো ইয়াত উঠাইছে তেতিয়া আগৰ উত্তৰৰ ইজ যদি আছে তাত তেতিয়াহ'লে কি কৰিম আগৰ উত্তৰৰ ইজটো আগত লিখি দিম আগৰ উত্তৰৰ ইজটো আগত লিখি দিম মই টেকনিকটো বুজিবলৈ এখন কষ্ট কৰি আছো দেই গাৰ্ডেনাৰ এইটো গাৰ্ডেনাৰ হা সিলেক্ট কৰি থোৱা আছিলে gardener is the plants are being প্লেন্টছৰ কাৰণে are বহিছিলে are টো এবাৰ আগলৈ গুচি যাবগে কি হ'ব তলৰ মই পিছৰ উত্তৰটো কৈ আছো are the plants being watered by the gardener আচ্ছা এটোকে আমি কপি কৰি লৈ যাওঁচোন এইটোৱে হ'ব তাত উত্তৰটো কি কৰিব লাগে মডিফাই এটো আমি কৰি দিম কপি ওলে যামগে এইটো এইখিনিতে আমি লিখিব লাগে হেতু পেস্ট পেস্ট কৰি দিলো কি হল এই আৰটো মাত্ৰ ওলাই থাকিব
আগলৈ আহিবগে কপি পেষ্ট কৰি দিলো ইয়াত এইটো মডিফাই কৰি ক্যাপিটেল কৰিব লাগিব কাম মানে আর ডাটো মাজলৈ আহিবৰ কাৰণে এটো কি হৈ যাব টি2 স্মল হ'ব কথা হিম হা বাই দি গাৰ্ডেনাৰ আগতে ফুল ষ্টপ আছিলে ফুল ষ্টপটো কাটি ইন্টাৰগেটিভ সেন্টেন্স হলে মানে ইন্টাৰগেটিভ হৈ থাকে যে ইন্টাৰগেটিভটো বহি যাব হা ইয়াকে এইফালে লৈ যাওঁ এইফালে সাইডত থৈ নাই নাযায় ঠিক আছে room was not built in a day এনেকুৱা এইটো এটা proverb হা morning shows the day তেনেকুৱা বাক্যবিলাক হা room was not built in a day এইটো কেনেকৈ কৰিব পাৰি বিভিন্ন জনে বিভিন্ন ধৰণে শিকায় এইটো পেছিভ হয় নে নহয় বাৰু room was built নটটো বাদ দিয়াচোন হা room was built ৰুমখনক সজোৱা হৈছিল নিৰ্মাণ কৰা হৈছিল in a day এদিনত ৰুমখন বনোৱা হৈছিল এতিয়া নটটো লগাই থৈছে কাৰণে ৰুমখনক এদিনতে বনোৱা হোৱা নাছিল এইটো এটা প্ৰভাৱ হে হা কি বা অৰ্থটো ভুকুতে কলটো নপকে হা তাৰমানে যিকোনো কাম চিধাই পটককে কৰিম বুলি কৰিব নোৱাৰি হা তেতিয়াহলে এইটো কেনেকে লিখে সহজ তৰিকাটো এইটো it is said it is said that তাৰপিছত কি room was not built in a day copy কৰিলো paste কৰি দিলো খতম এইটো কিহৰ নিচিনা এনেকুৱা proverb বিলাক কি কৰা যায় এনেকুৱা proverb বিলাকক কি কৰা যায় it is said এইকণত passive কোন কোড হৈছে গম পাইছনে এইকণতহে passive হ'ল এইটো কোৱা হয় ই নকয় নহয় ই কিবা এটা কয় বুলি কোৱা নাই এইটো কোৱা হয় বুলি কৈছে ই কিবা এটা কৈছে বুলি নাই কোৱা এইটো ইয়াক কোৱা হৈছে বুলি কৈছে হা ইয়াক কৰা হৈছে যে এইটো কোৱা হয় যে it is said that room was not built in a day এইটো আকৌ এনেকেও কৰিব পাৰি হা কেনেকে কৰিব পাৰি এইটো কেনেকে কৰিব পাৰি ইয়াত ধুনিয়াকে অবজেক্টটো আছে এইটো পেছিভ যেহেতু অবজেক্টটো আছে কোনে বনাইছিলে সেইটো কিন্তু নাই সেইটো কি ধৰিব লাগে কোনে এতিয়া আই ধৰি ৰুমখন এজন মানুহে বনাব পাৰিব নেকি বা তেওঁ ধৰিলে তেওঁ এজন ৰুমখন বনাব পাৰিব নেকি দে গোটেই এইখন দেশৰ মানুহবিলাকে ডেটো কিন্তু আমি কি কৰিছো ডেটো ধৰি লৈছো আমি ডেটো ইয়াত নাই প্ৰশ্নত নাই ডেটো প্ৰশ্নত নাই ডে এই কি কৰিলো ডে did not কিয় আহিলে did not was built নটটো বাদ দিছো সেইকাৰণেতো নট লগালো আকৌ did লগালো did নলগালোহেঁতেন তাৰমানে ভাৰ্বটো past tense লিখিলোহেঁতেন হা এতিয়া did not কৰাৰ কাৰণে এইটো আকৌ build লিখাৰ দৰকাৰ নাই এইটো ভিথি আছে ভিথি এইটো build build তাৰপিছতে ভিটো built ভিথিটো built ভিটোৱে ভিথিয়ে একেই এইটো ভিথিত আছেই পেছিভ বুলি গম পাইছো যিহেতু was built was not built একে কথা এইটো যেন নেগেটিভ আৰু এফাৰ্মেটিভৰ কথা তাৰ বাদে অন্য পাৰ্থক্য নাই হা they did not তেতিয়াহলে কি লিখিব লাগিব build built আমি built লিখিলোহেঁতেন didৰ নেগেটিভ নট লগাবলৈ জেগাটো নাই কাৰণে didৰ সহায় ললো কাৰণে এইটো build লিখিছো
They did not build Rome, R-O-M-E, Rome, in a day. In a day. এনেকেও কৰিব পাৰি, দুটাকে অপশ্যন আছে ইয়াত। It is said to সহজ পাবা, যেনেকে এই imperative sentence বিলাকৰ কি আছিলে, you are requested, you are ordered, you are advised কৰিছিলো যেনেকে, তেনেকে it is said. গান্ধী is called, সেই তেনেকুৱা বাক্যবিলাক গান্ধী গ'ল এইটো কৰি আছিলো। ইয়াত মই আৰু এটা লিখি দিছো, এই দুটাই অন্য এটা বাক্য। তেনেকে কমন পৰেগে নহয় আমাৰ, কেনেকে কমন পৰে, এইটো যোৱা বছৰ এনেকে আহিছিলে, তাৰ আগৰ বছৰ এনেকে আহিছিলে, মই এইবাৰ এনেকে দিওঁ। এক্সামিনাৰৰ কথা কৈছো, এটা কুৱেশ্যন পেপাৰ ছেটাৰৰ কথা কৈছো। এইটো আৰ কেপিটেলটো নিদিয়াৰ কাৰণে কি দিম বুলি কৈছিলো মই, বেলেগ এটা কি দিম বুলি কৈছো, গান্ধী is called, Gandhi is called the father of nation. Father of nation. এইটোও passive. Gandhi is called the father of nation. গান্ধীক কোৱা হয় is called, এইকণত passive হৈ আছে, বাকী যিয়ে ন, কিন্তু বাই নাই আকৌ। এইটো আমি কেনেকে কৰিব পাৰো, দ্বিতীয়টো ডিজাইনত প্ৰথম কৰিম এবাৰ। লিখি নিদিওঁ, মই কৈ গৈছো। জনাখিনিৰ কাৰণে এইটো এনেই টাইম যোৱা নিচিনা লাগিব, কিন্তু নজনাসকলৰ কাৰণে মই কৈ দিছো যে দে বুইল লিখিছিলো। এতিয়া এইটো আমি দেও লিখিব পাৰো, উইও লিখিব পাৰো, সেইটো কথা নাই। উই কল গান্ধী দা ফাদাৰ অফ নেশ্যন। ডাইৰেক্ট হৈছে না, উই কল, আমি কওঁ, লিখিয়ে দিছো। উই কল গান্ধী, we call Gandhi the father of nation. The father of nation. We call the Gandhi the father of nation.